মৰাণৰ দিহাজানত গৰু ভৰ্তি বাহনসহ এজনক আটক মৰাণ আৰক্ষীৰ। টিংখাং আৰক্ষী আৰু ৰাজগড় আৰক্ষীয়ে টিংখাং এলেকাৰ পৰা খেদি আনিছিল AS 04BC 9504 নম্বৰৰ বলেৰ' পিকআপ বাহনখন। মৰাণ আৰক্ষীয়ে বাহনখন ধৰিবলৈ চেষ্টা কৰে। অৱশেষত মৰাণৰ দিহাজানত খেদি খেদি ডিমৌ আৰক্ষী সহযোগত বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। বাহনখনৰ চালক ৰেইজ বাবা আলীক আটক কৰে আৰক্ষীয়ে। বাহনখনত দুজনী গাই গৰু আনিছিল। মৰাণ আৰক্ষীয়ে আটকাধীন চালকজনক টিংখাং আৰক্ষীক গতাই দিয়াৰ যুঁজা চলাইছে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট এনিফাৰো 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।